উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয় সোণালী জয়ন্তী সমাৰোহ আৰম্ভ। প্ৰাথমিক বিদ্যালয়সমূহ মানুহ গঢ়াৰ কমাৰশাল, দেশ গঢ়াৰ কাৰখানা। নিতুমণি শইকীয়া মুখ্য সম্পাদক, প্ৰতিদিন টাইমছ। মৰিগাঁও জিলাৰ ভোৰবন্ধ শিক্ষাখণ্ডৰ অন্তৰ্গত 1975 চনত স্থাপন হোৱা উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয় সোণালী জয়ন্তী সমাৰোহ আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয়। কাৰ্যসূচী অনুসৰি বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ মুকলি, গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন, সোণালী জয়ন্তী বৰ্ষৰ 50খন পতাকা উত্তোলন। এই কাৰ্যসূচীত অভ্যৰ্থনা সমিতিৰ সভাপতি আক্কাছ আলীৰ লগতে অঞ্চলটোৰ কেইবাজনো সমাজকৰ্মীয়ে অংশ লয়। বাৰী ৰহণী সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰে ইকৰামুল হুছেইন, শিক্ষক মুজাম্মিল হুছেইন আৰু ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুক্তাৰে। দুপৰীয়া প্ৰদৰ্শনী মঞ্চ উন্মোচন, বিয়লি আলোচনা চক্ৰ অনুষ্ঠিত হয়। মঞ্চ মুকলি কৰে লাহৰীঘাট বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ আসিফ মহম্মদ নাজাৰে। ইয়াৰ পিছতে নবীন কবি বাহাৰুল ইছলামৰ পৃষ্ঠপোষকতাত সমবেত সংগীত অনুষ্ঠিত হয়। উক্ত সভাতে নবীন কবি বাহাৰুল ইছলামৰ পৃষ্ঠপোষকতাত সমবেত সংগীত অনুষ্ঠিত হয়। উক্ত সভাতে নবীন কবি বাহাৰুল ইছলামৰ উপন্যাস জোনক, চোৱাৰ, হেঁপা আৰু শিশু কবিতা পুথি সোণবৰণীয়া পখিলা উন্মোচন কৰা হয়। আনহাতে সাম্প্ৰতিক সময়ৰ সমাজ ব্যৱস্থাৰ ওপৰত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। উক্ত আলোচনাত মুখ্য আলোচক হিচাপে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া উপস্থিত থাকি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। আবেলি স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত শতৰূপা দেৱী উপস্থিত থাকে। এই শুভ দিনটোত উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়ৰ যি সোণালী জয়ন্তী সমাৰোহৰ আয়োজন কৰিছে, আজি মই এই পবিত্ৰ দিনটোত এই প্ৰাথমিক বিদ্যালয়টো যিসকল মহান ব্যক্তিয়ে স্থাপন কৰিছে, সেইসকলক আজিৰ দিনটোত আমি স্মৰণ কৰিছোঁ। আৰু আজিৰ এই যি বৃহৎ অনুষ্ঠান আয়োজন কৰিছে, অভ্যৰ্থনা সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বিদ্যালয়খনে বিদ্যালয় স্থাপন কৰাৰ পিছৰে পৰা শিক্ষাৰ পোহৰ বিলাই যিসকল মানৱ সম্পদ গঢ়ি তুলিছে, আজি এই বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠিত হৈ আছে। দুদিনীয়া কাৰ্যসূচীৰে খুব সুন্দৰভাৱে আয়োজন কৰিছে। আপোনালোকে নিশ্চয় দেখিছে যে আয়োজক সমিতিয়ে খুব সুন্দৰ আয়োজন কৰিছে আৰু ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰিছে। স্থানীয় ৰাইজৰ সঁহাৰিৰে আজি এই দুদিনীয়া কাৰ্যসূচী সাফল্যমণ্ডিত হওক, তাৰে কামনা কৰিছোঁ। যি সোণালী জয়ন্তী সমাৰোহ আমি উদযাপন কৰি আছোঁ, তাতে মই এজন সেইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু প্ৰথম বেজৰ ছাত্ৰ আছিলোঁ আমি। গতিকে সেই হিচাপে আমাৰ এই স্কুলখনে 50 বছৰত ভৰি দিলে আৰু এই 50 বছৰ ভৰি দিয়াৰ কাৰণে আমি পৰিচালনা সমিতিৰ সমূহ কৰ্মকৰ্তা আৰু আমাৰ এই অঞ্চলৰ শিক্ষিত শিক্ষক সমাজ আৰু বিভিন্ন বুদ্ধিজীৱী বা আমাৰ মুৰব্বীয়ানসকলক লৈ আমি এটা আলোচনা কৰিলোঁ। যিহেতু আমাৰ এই অঞ্চলত এনেধৰণৰ আমাৰ সাংস্কৃতিক বা এনেধৰণৰ সোণালী জয়ন্তী আজিলৈকে আমাৰ এই অঞ্চলত উদযাপন হোৱা নাই। গতিকে আমি এই সোণালী জয়ন্তী উদযাপন হোৱাৰ কাৰণে আমি আজি 2 মাহৰ আগতে প্ৰস্তাৱ লৈ আমি সেইমতে বহু কষ্টৰ ফলত আজি আমি এই সোণালী জয়ন্তীখন উদযাপন কৰিব ওলাইছোঁ। আৰু এই সোণালী জয়ন্তী উদযাপনৰ জৰিয়তে যাতে আমাৰ এই সমাজৰ প্ৰতি এটা ভাল মেছেজ যায়, যাতে আমাৰ সমাজৰ শিক্ষাৰ যি জাগৰণ, এই শিক্ষাৰ জাগৰণটো যাতে উঠলি উঠক, সেই আশাৰে আৰু আজি গণৰাজ্য দিৱসৰ এই আজিৰ দিনটোত, পবিত্ৰ দিনটোত আমি যি কাৰ্যসূচী আজি আমি লৈছোঁ, আশা কৰিছোঁ আমাৰ অঞ্চলৰ ৰাইজে শিক্ষাৰ প্ৰতি আগ্ৰহী হৈ আমাৰ এই ভাৰতবৰ্ষ বা ৰাজ্যখনৰ যি আমাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য, সেই দায়িত্ব কৰ্তব্য এজন সুনাগৰিক হিচাপে গঢ়ি তুলি যাতে দায়িত্ব কৰ্তব্য পালন কৰিব পাৰোঁ, তাৰে আশা ৰাখি মই আজি চমু বক্তব্য সামৰিছোঁ। আৰু উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়ৰ ভৱিষ্যত উন্নতি আৰু উজ্জ্বল কামনা কৰি মই আজি চমু বক্তব্য সামৰিছোঁ। আৰু উত্তৰ বালিজান জয় হিন্দ। উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয় যিটো সোণালী জয়ন্তী বৰ্ষ, এই বৰ্ষ উদযাপনৰ আজি প্ৰথম দিনৰ ইতিমধ্যে 2টা কাৰ্যসূচী হৈ গৈছে। পূৰ্বে পতাকা উত্তোলন হৈছে, ৰাষ্ট্ৰীয় সংগীতেৰে ধুনীয়াকৈ আমি পতাকা উত্তোলন কৰি জাতীয় সংগীত গাই কৰিছোঁ। তাৰপিছতে আমাৰ 50 বছৰ পূৰ্ণ হোৱাৰ বাবে 50খন পতাকা বিশিষ্ট ব্যক্তিৰ দ্বাৰা উত্তোলন কৰা হৈছে।
দ্বিতীয় কাৰ্যসূচী আৰু তৃতীয় কাৰ্যসূচী হিচাপে এতিয়া সাংস্কৃতিক বৰ্ণাঢ্য যি শোভাযাত্ৰা, এই শোভাযাত্ৰাই এই আমাৰ অঞ্চলৰ কাৰণে এটা গৌৰৱ যে আজিলৈকে আমাৰ বালিজান ৰৌমাৰী মৰিৰাজ টুকটুকি বেচামাৰীত আজিলৈকে ইমান বৃহৎ এটা অনুষ্ঠান আমি দেখা নাই মোৰ জীৱ হেৰিয়াত। গতিকে অনুষ্ঠানটোৱে আমাৰ অঞ্চলৰ যিবিলাক সমাজৰ অসূয়া অপ্ৰীতি সংস্কৃতি আছে এইবিলাক অপ্ৰীতিবিলাক দূৰ কৰিব, সাংস্কৃতিক বান্ধোনেৰে আমাৰ এনাজৰীডাল কটকটীয়া কৰিব। আমি আৰু শিক্ষাৰ ক্ষেত্ৰত আমি প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়লৈ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে উত্তৰোত্তৰভাৱে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে এটা সাহস আৰু এটা উদাহৰণ উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয় দেখুৱাৰ কাৰণে তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু মিডিয়া চেলকো ধন্যবাদ জনাইছোঁ, আমাৰ বিশিষ্ট ব্যক্তিসকলক ধন্যবাদ জনাইছোঁ। আমাৰ এই শোভাযাত্ৰা শুভ হওক, জয়টো উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়। উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়ৰ 50 বছৰ খুব ভাল লাগিল আহি 26 জানুৱাৰী গণৰাজ্য দিৱসৰ দিনটোত দুদিনীয়া কাৰ্যসূচীৰে আৰু এখন প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তীত ইমান গোটেই ৰাইজ উৎসাহী পৰিছে বা ইমান ডাঙৰ বিশাল ইমান বিশাল মঞ্চ, এইটো আমাৰ কাৰণে ভাল লগা কথা। মই ভাবোঁ গোটেই অসমীয়া জাতীয় জীৱনৰ কাৰণে এইটো এটা সুখবৰ যে যিটো সময়ত আমাৰ বহুত প্ৰাথমিক বিদ্যালয় বন্ধ হৈ গৈছে সেইটো সময়ত কিন্তু একাংশ প্ৰাথমিক বিদ্যালয় উজ্বলি উঠিছে আৰু তেওঁলোকে ভৱিষ্যতলৈ আৰু অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু এই বিদ্যালয়খন তেনেকুৱা এখন বিদ্যালয়। এতিয়া 155জন ছাত্ৰ ছাত্ৰী আছে, 3গৰাকী শিক্ষক আছে, মই শিক্ষা বিষয়া আছে, সন্মানীয় স্থানীয় বিধায়ক আছে। মই সকলোকে অনুৰোধ কৰিছোঁ আৰু ইয়াৰ যোগেদি মই অসম চৰকাৰকো কৈছোঁ যে এতিয়াও বহুত বিদ্যালয় আছে ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নাই। এই সমস্যাটো দূৰ কৰিব লাগে। এই বিদ্যালয়খনতো শিক্ষক ছাত্ৰ ছাত্ৰী অনুপাতে কম। এই বিদ্যালয়বিলাকৰ এনেকুৱা সমস্যাবিলাক সমাধান কৰিলে আচলতে এই বিদ্যালয়বিলাক আৰু অধিক জীপাল হৈ উঠে। আৰু মই সোণালী জয়ন্তীত আহি সেই কথাটো ইয়াত অনুভৱ কৰি মই ৰাইজৰ আগত কৈছোঁ আৰু আশা কৰিছোঁ বিদ্যালয়খনে সোণালী জয়ন্তীৰ পিছত মহাৰজত জয়ন্তী বা হীৰক জয়ন্তী ইয়াতকৈও বেছি বিশাল কাৰ্যসূচীৰে তেখেতসকলে আয়োজন কৰিবলৈ সক্ষম হ'ব। এই অঞ্চলৰ মানুহৰ আস্থা বিশ্বাস যেনেকৈ আদায় কৰিছে, বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ শ্ৰম ত্যাগ তাৰ লগত জড়িত হৈ আছে। তেওঁলোকে আৰু কষ্ট কৰি আৰু শ্ৰম ত্যাগ কৰি সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখক। শিক্ষকসকলকো মই শুভেচ্ছা জনাইছোঁ। ঢিঙৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট, ডেইলি 24।